কাষতে ফটো বা ভিডিঅ' লগাই থোৱা এইটো আচলতে ভিডিঅ' ইণ্ডোনেছিয়াৰ হয়। মই প্ৰথম যেতিয়া ভিডিঅ'টো মোবাইলত ইউটিউবত বা ফেচবুকত পালোঁ মানে বুজি পোৱা নাছিলোঁ যে আচলতে হৈছে কি, সেই পুৰুষজনৰ বা সেই মহিলাগৰাকী হৈছে কি, মানে ইমান চিঞৰিছে ভোকেই লাগিছে নেকি, কি হয় মানে একো মানে বুজি পোৱা নাছিলোঁ। তো অৱশেষত বিভিন্ন ভিডিঅ' চাই গম পালোঁ যে সিহঁতৰ পৰকীয় প্ৰেম আছিলে, তাৰমানে বেয়া কামত লিপ্ত হৈছিল। তো বেয়া কামত যেতিয়া লিপ্ত হোৱাৰ পাছত এয়া আৰু হ'ল যিটো হ'বলগীয়া নাছিল সেয়াই হ'লগৈ। আচলতে মানে গুৰুত্ব নাই Apakah dengan নুশুনা memukul নেমেলা itu bisa memuaskan? ঘটনা এটা ঘটি গ'ল। Puas sekali. Dan apakah masalah selesai? Hah? Nah, kalau memang tidak, coba santai, relax, slow. Kita bicarakan ini baik-baik. Saya akan interogasi pelan-pelan, juga jenengan pelan-pelan di sini. কোনোবা চাগে সিহঁতৰ মৰিল, মানে দুইজন ইজনে সিজনৰ ওপৰত উঠি খুব চিঞৰিছে। পিছত গম পালোঁ এয়া খেলটো অলপ বেলেগ ধৰণৰ। আৰু জানিব পৰা মতে এতিয়া দুইজন মৃত্যুমুখত পৰিছে। সেই পুৰুষজন বিবাহিত আছিল, তেওঁৰ আৰু সেই মহিলাগৰাকীও বিবাহিত। দুইজনে বেয়া কামত লিপ্ত হোৱাৰ বাবে ভগৱানে হয়তো দুইজনকে শাস্তি দিলে। তো যিসকলে গম পোৱা নাছিলে, তো এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ইণ্ডোনেছিয়াৰ এই ঘটনাটোৰ পৰা আমি যাতে আৰু কোনো বেয়া কাম পৰকীয়া প্ৰেমত লিপ্ত নহওঁ, তাৰ বাবে সকলো আমি সাৱধান থাকিব লাগে।